Hey বন্ধুসকল, বলক আজি আমাৰ পাৰ্টছ ৰুমটো দেখাই দিওঁ। কি পাৰ্টছ আছে অলপ সৰু সুৰাকৈ আৰু কাৰণ নতুন শ্ব'ৰুম। পাৰ্টছৰ ৰুমতে মই বহি আছোঁ। তো পাৰ্টছৰ ৰুমৰ অলপ দেখাই দিওঁ বলক কেনে কি আছে, চাই থাকক ভিডিঅ'টো। ইফালে চব পাৰ্টছ থোৱা আছে, পূৰা কেবুল, তাৰপিছত ইয়াতে আছে চিল আছে, চব ব্ৰেক শ্বু আছে, ডিছ আছে, এয়া পেপ গাড়ীৰ তোমাৰ পেনেল, বটম পেনেল। এই তাত মই এটা এটাকৈ দেখাই দি আছোঁ। এয়া কম্পিউটাৰ, ইয়াতে মানে বিল চিল বনায় আৰু ইয়াতে বিল চিল বনায় কাষ্টমাৰক দিয়ে। মই অলপ শিকি আছোঁ লাহে লাহে কেনেকৈ বিল বনায়। মানে কি আমাৰ বিল বনোৱা মানুহটো মানে সেই ল'ৰাটো চানডে নাহে। চ' অলপ প্ৰব্লেম হৈ আছে, নতুন শ্ব'ৰুম মানুহো কম। চ' সেইটো কাৰণে মই অলপ শিকি আছোঁ কেনেকৈ বিল বনায়। তো অহা চানডে মই ট্ৰাই কৰিম। তো বলক এতিয়া অলপ পাৰ্টছটো দেখাই দিওঁ। ট্ৰাক গাড়ীৰ পেনেল, মানে এক্সিডেণ্ট গাড়ী বহুত আহে, এইবিলাক পেনেল। এই ইয়াতে চিট কভাৰ আছে। এইটো কাৰ্টন বাৰু খালী, কাৰ্টনবোৰ মই চেল কৰিব লাগিব ৰ'ব, বহুত হৈছে কাৰ্টন। আৰু এইবিলাক চাওক, টায়াৰ আপাচি, জুপিটাৰ, এণ্টৰ্ক গাড়ীৰ টায়াৰ। আৰু এইবিলাক চাওক, তলত দেখি আছে আপোনাৰ বিয়াৰিং। এইবিলাক চাওক, বিয়াৰিং আপাচি, এইবিলাকতো চব আপাচি গাড়ীৰ হয়। বিয়াৰিং এয়া চাওক, ডাঙৰ দেখাইছোঁ। ক্লাছ চাওক, এইবিলাক ৰোলাৰ, সৰু সুৰা বস্তু কিছুমান আছে আৰু এইকেইটাতো খালী বাৰু নাই। ইয়াতে আছে ইণ্ডিকেটাৰ, ইয়াতে আছে চাওক গ্লাছ মিৰৰ, এই গোটেইখিনি মিৰৰ। আৰু আপোনাৰ এই দুটা অইল, এইবিলাক আৰু এইবিলাক আপোনাৰ স্পীডোমিটাৰ কেবুল, ব্ৰেক কেবুল, সৰু সুৰা কিছুমান আছে আৰু অইল চিল আছে। আৰু ইয়াত কি আছে, এইটো ৰিলে ষ্টাৰ্টাৰ ৰিলে বুলি কয়, এইটো ষ্টাৰ্টাৰ ৰিলে আছে। এইবিলাক অইল চিল, চুইচ, চেল্ফ চুইচ, হৰণ ক্লিপ, হৰণ চুইচ, এইবিলাকে আৰু সৰু সুৰা অলপ চলপ এইবিলাক স্ক্ৰু। আৰু ইয়াতে চাওক পূৰা এয়াৰ ফিল্টাৰ আছে, চব এয়াৰ ফিল্টাৰ। এইবিলাক কেবুল, এক্সেলেটাৰ কেবুল, ব্ৰেক কেবুল, স্পীডোমিটাৰ কেবুল। আৰু ইয়াতে চাওক, এই পূৰা চেঞ্চ পকেট, RTR, তাৰপিছত ৰেডিয়ন, ষ্টাৰ চিটি, এইবিলাক। আৰু এইবিলাক চাওক, ইয়াতে পেনেল আছে, ভিতৰত ব্ৰেক শ্বু আছে। ব্ৰেক শ্বু ইয়াতে আছে, বেগটোৰ তলত। এইটো এয়া ব্ৰেক শ্বু চাওক, এই জেষ্ট পেপ গাড়ীৰ হয়। এইটো অলপ সৰু, মানে সৰু চাইজৰ। আৰু জুপিটাৰ আপোনাৰ এণ্টৰ্কৰ কাৰণে এইটো অলপ ডাঙৰ চাইজ। এইটো হ'ল ব্ৰেক শ্বু। এটা ব্ৰেক শ্বু এণ্টৰ্ক জুপিটাৰৰ স্কুটিৰ দামটো 227 টকা। তো এনেকুৱাই আৰু এইবিলাক চাওক, দাম লাগে থৈ দিছোঁ। জব কাৰ্ড, নতুন গাড়ী নহয়, নতুন গাড়ীত জব কাৰ্ড ঢালিব লাগে। জব কাৰ্ডৰ কমপ্লেইনবিলাক লিখোঁ আমি, কেনেকুৱা কি হয়। এতিয়া মই অইল দেখাওঁ। অইলটো দেখালোঁ এনেই, তথাপি অইলটো এইটো চাওক। অইল এইটো অকল RTRত, মানে RTR গাড়ীত ঢালে, মানে আমি ঢালোঁ আৰু মানে কোম্পানীৰ পৰা অহা অইল হয়। এইটো TVS True4 Synthetic আল্ট্ৰা স্মুথ বেকিং। আৰু ইয়াৰে ৰেটটো মই দেখাই দি আছোঁ। ৰেটটো 785 আপোনালোকে চাব পাৰে, 785 এইটো। আৰু ইয়াত RTRত এক লগত অইলৰ লগত ফিল্টাৰ ঢালোঁ। মই ফিল্টাৰটো দেখাই আছোঁ। আৰু এইটো নৰ্মেল অইল, 390 নৰ্মেল অইল। জুপিটাৰ, এণ্টৰ্ক, পেপ এইবিলাকত ঢালোঁ, বা ষ্টাৰ চিটি এইবিলাকত ঢালি লওঁ। সেয়াই। আৰু মই ফিল্টাৰ দেখাই আছোঁ RTRৰ। ৰ'ব অলপ ওলাই লওঁ ৰ'ব, ভিতৰত সোমোৱাই আছে। আৰু এয়া চাওক RTR ফিল্টাৰ, দাম কিমান, 42 টকা। তো এইখিনিয়ে আৰু দেখালোঁ আৰু পাৰ্টছৰ ৰুম, সৰু পাৰ্টছৰ ৰুমটো দেখালোঁ। নতুন শ্ব'ৰুম, অলপমান
অলপ অলপ বস্তু এতিয়া আৰু অৰ্ডাৰ কৰি আছোঁ মানে আৰু আপোনালোকক অৰ্ডাৰ লিষ্ট এখন দেখাই আছোঁ চাই থাকক এখন অৰ্ডাৰ লিষ্ট চাওক লিখি থৈ দিছোঁ মানে পাৰ্টছবিলাক অৰ্ডাৰ কৰিব লাগে কোম্পানীৰ পৰা ইয়াতে গাড়ীকেইখনত চাই কিনে কোনখন গাড়ীৰ কোনটো কি লাগে ইয়াতে চাই লওঁ কোনটো কি পাৰ্ট নম্বৰ ইয়াত কম্পিউটাৰতে চাব পাৰি ইয়াতে চাই লওঁ চাই লৈ কিনে তাৰপিছত আমি ইয়াতে লিখি লওঁ পাৰ্ট নম্বৰটো লিখোঁ কেই পিচ মাল লাগিব ইয়াতে লিখি লওঁ পিচ 4 পিচ অৰ্ডাৰ দিম আৰু পিচ 4 এনেকৈ কোন পিচ কেই পিচ লাগে 5 পিচ লাগে 10 পিচ লাগে পুৰা এখন লিষ্ট মোটামুটি এইখিনিতে এখন কেইটা হৈছে টোটেল মোটামুটি ইয়াতে ধৰি লওক 50টা হৈছে 50-60টা মান হৈছে ইয়াতে মোটামুটি পইচা 70,000 টকা লাগিব 60,000 টকা 60-70,000 টকা এইখিনিতে লাগিব মানে পাৰ্টছৰ দাম আছে দিয়কচোন এলেখালা পাৰ্টছ নহয় তো ইয়া লিষ্ট বনাই থৈ দিছোঁ অৰ্ডাৰ দিয়া নাই দিম ইয়া আৰু এইটো প্ৰিণ্টাৰটো এইখিনিয়ে আৰু প্ৰচেছ